আমাৰ ইণ্ডিয়ান পেৰেণ্টছে নিজৰ ল'ৰা ছোৱালীক লৈ তিনিটাই সপোন দেখে, ডক্টৰ, ইঞ্জিনিয়াৰ আৰু গভাৰ্ণমেণ্ট এমপ্লয়। নিজৰ ল'ৰা ছোৱালীক লৈতো এই তিনিটা সপোন দেখে, কিন্তু প্ৰশংসা ডাঙৰ ডাঙৰ এক্টৰ, ছিংগাৰ আৰু ক্ৰিকেটাৰৰ কৰে। আপোনালোকৰ জ্ঞাতাৰ্থে কৈ থৈ দিওঁ যে এই তিনিটাৰ ভিতৰত মোৰ এটাতো ইণ্টাৰেষ্ট নাই। আমি পঢ়া শুনা কৰিব লাগে, কিন্তু পঢ়া শুনাই জীৱনৰ একমাত্ৰ লক্ষ্য হ'ব নালাগে। আমি পঢ়া শুনা কৰিব লাগে জ্ঞান অৰ্জনৰ বাবে, সমাজত প্ৰচলিত কুসংস্কাৰ আৰু অন্ধবিশ্বাসক দূৰ কৰিবৰ বাবে। কিছু বছৰৰ পৰা আমাৰ সমাজত এটা অন্ধবিশ্বাস বিয়পি পৰিছে যে পঢ়া শুনা নকৰিলে জীৱনত সফলতা অৰ্জন কৰিব নোৱাৰি, যিটো সঁচা কিন্তু 100% নহয়। পঢ়া শুনা কৰা জীৱনত সফল হোৱাৰ এটা ৰাস্তা হয়, কিন্তু ই একমাত্ৰ ৰাস্তা নহয়। এইটো তোমাৰ ওপৰত ডিপেণ্ড কৰে যে তুমি জীৱনত কি হ'ব বিচাৰা। যদিহে তোমাৰ সপোন এক্টৰ অথবা ক্ৰিকেটাৰ হোৱাৰ, তেন্তে কিতাপত থকা কবিতা আৰু গল্পৰ প্ৰশ্ন উত্তৰ মুখস্থ কৰি তুমি সেইটো হ'ব নোৱাৰা।